নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল বিগ ব্ৰেকিং নিউজ পুনৰ বিজেপিত খহনীয়া বিজেপি ত্যাগ কংগ্ৰেছত যোগদান শ নেতা কৰ্মীৰ কংগ্ৰেছত যোৱাকালি বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ শ নেতা কৰ্মীৰ যোগদান ৰঙাপাৰাত প্ৰায় 1.5 শতাধিক নেতা কৰ্মীৰ যোগদান কংগ্ৰেছ দলত বিজেপি বজৰং দল আম আদমি পাৰ্টিক মুখম আঘাত নেতা কৰ্মীৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিত বিজেপিত খহনীয়া কংগ্ৰেছত যোগদান কৰিয়েই বিজেপিক কঠোৰ সমালোচনা নেতা কৰ্মীৰ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী আৰম্ভ 2026 বিধানসভা নিৰ্বাচনৰ বাবে সকলো ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে দিবলৈ চান এটা ব্ৰেকিং নিউজ হসা প্ৰমাণিত হল ৰাহুল গান্ধীৰ কথা চকীদাৰেই যে চুৰ প্ৰমাণিত কৰিলে হিন্ডেনবাৰ্গৰ প্ৰতিবেদনত উত্তাল দে বিৰোধীৰ লক্ষ্যত প্ৰধানমন্ত্ৰী মোদী গৌতম আদানী হিন্ডেনবাৰ্গৰ শেহতীয়া যি তথ্য প্ৰকাশ পাইছে আদানী আম্বানীক লৈ সেই তথ্যৰ পিছতেই ভাৰতৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা সেবিৰ অধ্যক্ষই আদানীৰ বিদেশত থকা কোম্পানীৰ শ্বেয়াৰ ক্ৰয় কৰিছিল ইয়াৰ বাবে দায়বদ্ধ কোন এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে হিন্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতে এই দাবী লোকসভাৰ বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছ দলৰ যুৱৰাজ ৰাহুল গান্ধীৰ যোৱা এবছৰ আগতো ৰাহুল গান্ধীয়ে যি তথ্য দাঙি ধৰিছিল সেয়া পুনৰ প্ৰমাণিত হ'ল আদানীক যে মোদীয়ে সহায় কৰি আছে হিন্ডেনবাৰ্গৰ প্ৰতিবেদনত সেয়া সত্য প্ৰমাণিত হ'ল এতিয়া মোদী আৰু আদানীৰ বিৰুদ্ধে ন্যায়ালয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় দিবলৈ অন্য এটা খবৰ এইবাৰ বিজেপিয়ে আৰম্ভ কৰিছে ফেচবুক যুদ্ধ সকলো মুখ্যমন্ত্ৰী মন্ত্ৰীক ফেচবুক লাইভ কৰাৰ নিৰ্দেশ কেৱল আপডেট দিলে নহ'ব আহিব লাগিব লাইভ লোকসভা নিৰ্বাচনৰ পাছতে আৰম্ভ বিজেপিৰ কোৰ্স কাৰেকশ্যন ভাৰতীয় জনতা পাৰ্টিৰ দলৰ এতিয়া নতুন ৰণনীতি হ'ল সামাজিক মাধ্যম ফেচবুকত কেৱল মুখ্যমন্ত্ৰী মন্ত্ৰীসকলে আপডেট দি থাকিলে নহ'ব কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ বিজেপিৰ ওপৰ মহলৰ পৰা ৱাৰ্ডাৰ আহিছে যে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভ আহিব লাগিব সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এদিন দুদিন পিছে ফেচবুক লাইভ অহা পৰিলক্ষিত হয় মন্ত্ৰী পীয়ুষ হাজৰিকাও ফেচবুক লাইভ অহাৰ পৰিলক্ষিত হয় কিয়নো বিজেপিৰ এতিয়া নতুন যুদ্ধ হৈছে ফেচবুক লাইভ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ বাবে মাত মাতে কংগ্ৰেছে হিন্দুৰ বাবে মাত নামাতে কংগ্ৰেছ দলে ঝাৰখণ্ডতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিন্দু মুছলমানৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মা য'তেই যায় ততেই যেন হিন্দু মুছলমানৰ ৰাজনীতি বিয়পাই দিয়ে যোৱাকালি ঝাৰখণ্ডত উপস্থিত হৈ পুনৰ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ কংগ্ৰেছ দল ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীক তুলাধুনা মুখ্যমন্ত্ৰীৰ গাজাৰ মুছলমানৰ বাবে মাত মাতে কংগ্ৰেছ দলে বিশ্বৰ য'তেই মুছলমান বিপদত পৰে ততেই কংগ্ৰেছ দলে মাত মাতে কিন্তু হিন্দু লোকৰ বাবে মাত নামাতে কংগ্ৰেছ দল আৰু ৰাহুল গান্ধীয়ে এই হিন্দু মুছলমানৰ ৰাজনীতি পুনৰ আৰম্ভ বিশ্বত য'তেই মুছলমানৰ সমস্যা ততেই কংগ্ৰেছ কিন্তু হিন্দুৰ সমস্যাৰ সময়ত কংগ্ৰেছ নাথাকে এইদৰে হিন্দু মুছলমানৰ ৰাজনীতি ঝাৰখণ্ডতো আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈ অসমৰ ৰাজনীতিৰ আন এটা বিগ ব্ৰেকিং নিউজ কিয়নো AIUDFত বৃহৎ খহনীয়া দল এৰিলে আজমলৰ অতিকৈ ঘনিষ্ঠ জেহেৰুলে AIUDFত মুখম আঘাত AIUDFত ইজনৰ পিছত সিজনৰ পদত্যাগ আজমলৰ ভেটিত কপনি তুলি পদত্যাগ কৰিলে AIUDFৰ যুৱ মৰ্চাৰ সভাপতি জেহিৰুল ইছলামে কৰিলে পদত্যাগ AIUDFৰ পৰা বদৰুদ্দিন আজমলৰ অতিকৈ ঘনিষ্ঠ আছিল জেহিৰুল লোকসভা নিৰ্বাচনত ধুবুৰীত আজমলক পৰিচালনা কৰিছিল জেহিৰুলে
শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ জেহিৰুলৰ AIUDFত ইজনৰ পিছত সিজন নেতাৰ পদত্যাগ অব্যাহত আছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ কোনো কাৰণতে কোনো বাংলাদেশীক অসমত সোমাব নিদিও বাংলাদেশীক লৈ এইদৰে সৰব হ'ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কোনো কাৰণতে বাংলাদেশীক অসমত সোমাবলৈ দিয়া নহ'ব বাংলাদেশৰ পৰিস্থিতিক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰণ ভাৰততো চলি আছে বাংলাদেশৰ দৰে স্বৈৰতন্ত্ৰ জনতাৰ বাক স্বাধীনতা নাইকিয়া কৰিছিল শেখ হাছিনাই বাংলাদেশত হোৱা পৰিস্থিতিৰ বাবে দায়ী শাসক শ্ৰেণী হিন্দুৰ ওপৰত চলা আক্ৰমণক আমি নিন্দা কৰিছো কূটনৈতিকভাৱে বাংলাদেশত থকা হিন্দুক সুৰক্ষা দিব লাগে এই সুযোগত যাতে কোনো এজন বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে হিন্দুৱে হোক বা মুছলমানেই হোক কোনো বাংলাদেশীক প্ৰৱেশৰ অনুমতি দিব নালাগে অসমত বাংলাদেশী সোমালে হ'ব ব্যাপক প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ মন্তব্যৰো বিৰোধিতা বিধায়ক অখিল গগৈৰ গাজাৰ প্ৰসংগ টানি আনি বিৰোধীক সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত কিয় সহানুভূতি নেদেখুৱাই কংগ্ৰেছে গাজাৰ ক্ষেত্ৰত বহু সহানুভূতি দেখুৱাইছিল কংগ্ৰেছ দলে মুছলমানৰ কষ্ট হলে আগবাঢ়ি যায় হেনো কংগ্ৰেছ দল আৰু বিৰোধী দল কিন্তু হিন্দুৰ সমস্যাত তেওঁলোকে নিমাত থাকে এই মন্তব্য আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে অখিল গগৈৰ প্ৰত্যুত্তৰ সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই হিন্দু মুছলমান নহয় মানুহ হিচাপে প্ৰত্যুত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰিস্থিতিক লৈ বিধায়ক অখিল গগৈৰ এই বিস্ফোৰণ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এজনো বাংলাদেশী আহিব নোৱাৰিব কঠোৰ হৈছে অসম আৰক্ষী এজনো বাংলাদেশী সোমাবলৈ দিয়া নহ'ব অসমত প্ৰতিটো মুহূৰ্ততে তীক্ষ্ণ নজৰ ৰখা হৈছে সীমান্তত হিন্দু বাংলাদেশীৰ অনুপ্ৰৱেশক লৈ কঠোৰ অসম আৰক্ষীৰ সহযোগত সীমান্তত BSFৰ কটকটীয়া নিৰাপত্তা এজনো বাংলাদেশী যাতে সোমাব নোৱাৰে অসমত তীক্ষ্ণ নজৰ ৰখা হৈছে অসম আৰক্ষী আৰু BSFে নজৰ ৰাখিছে ভাৰত বাংলাদেশ সীমান্তত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙে জনালে এই কথা সংবাদ মাধ্যমৰ আগত অন্য এটা খবৰ শাসনত থাকি বেছি অহংকাৰ নকৰিব শাসনত থাকি মই শ্ৰেষ্ঠ বুলি আত্মগৌৰৱ নকৰিব নহলে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ দৰেই হ'ব দশা অহংকাৰী পতনৰ মূল শেখ হাছিনা তাৰেই বাস্তৱ উদাহৰণ ক্ষমতা পাই আকাশত উৰিবলৈ নিবিচাৰিব অন্যথা তলত পৰিবলৈ বেছি সময়ৰো প্ৰয়োজন নহ'ব জনতাক কেতিয়াও সৰু বুলি গণ্য নকৰিব জনতাক কেতিয়াও অৱহেলা নকৰিব উপলঙা নকৰিব জনতা কাৰো গোলাম নহয় জনতা কোনো ব্যৱহাৰ কৰি পেলাই দিয়া বস্তু নহয় জনতাই কি কৰিব পাৰে বাংলাদেশ তাৰেই উদাহৰণ 15টা ভুলৰ বাবে প্ৰধানমন্ত্ৰীৰ চকী এৰি থৈ দেশৰ পৰাই পলায়ন কৰিবলৈ বাধ্য হৈছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগৰ 15টাকৈ কাৰণ তথ্য প্ৰকাশ পাইছে পৰৱৰ্তী খবৰ শেখ হাছিনা চৰকাৰৰ পতনৰ আঁৰত আমেৰিকা শেখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা বেদখল কৰিলে আমেৰিকাই নিজৰ স্বাৰ্থৰ বাবে হাছিনা চৰকাৰক পতন কৰিলে হাছিনাক দেশ এৰি পলাবলৈ বাধ্য কৰোৱাৰ আঁৰত আছে আমেৰিকাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন শেখ হাছিনাৰ আমেৰিকাই মূৰ পৰা চৰকাৰৰ ক্ষমতা কাঢ়ি নিলে সেইণ্ট মাৰ্টিন দ্বীপ আমেৰিকাক গতাই নিদিয়াৰ প্ৰতিশোধ লৈছে আমেৰিকাই
বংগোপসাগৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বাংলাদেশ চৰকাৰক ধ্বংস কৰিলে আমেৰিকাই সেইণ্ট মাৰ্টিন দ্বীপ আমেৰিকাক গতাই দিয়া হয় আজি মই ক্ষমতাত থাকিলো হয় সেইণ্ট মাৰ্টিন দ্বীপ ত্যাগ নকৰাৰ বাবে আজি মই গাদী হেৰুৱালো সৰ্বশক্তিমান আল্লাহৰ কৃপাত মই অতি সোনকালে বাংলাদেশলৈ উভতিম মই কেতিয়াও মোৰ দেশৰ ছাত্ৰ নাগৰিকক ৰাজাকাৰ কোৱা নাছিলো হাজাৰ হাজাৰ ছাত্ৰৰ প্ৰাণৰ খাতিৰতহে মই পদত্যাগ কৰিছিলো সেইণ্ট মাৰ্টিন দখল কৰিবলৈ বাংলাদেশৰ বিৰুদ্ধে আমেৰিকাই ষড়যন্ত্ৰ ৰচিছিলে মৌনতা ভংগ কৰি আমেৰিকাৰ বিৰুদ্ধে হুংকাৰ শ্বেখ হাছিনাৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ধাৰাসাৰ বৰষুণে যিকোনো মুহূৰ্তত সৃষ্টি কৰিব পাৰে কৃত্ৰিম বান সাৱধানতা অৱলম্বন কৰি ৰাইজক সুৰক্ষিত হৈ থকাৰ আহ্বান প্ৰশাসনৰ চৰকাৰৰ তৰফৰ পৰা জনতালৈ 10টা জৰুৰী আহ্বান জনোৱা হৈছে বাৰণী পানী ফালে খোজ কঢ়া বা বাহন চলোৱাৰ চেষ্টা নকৰাৰ আহ্বান জৰুৰীকালীন অৱস্থাৰ বাবে আপোনাৰ মোবাইলত ৰাখক পৰ্যাপ্ত চাৰ্জ মন কৰক বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া প্ৰতিবেদন হাজু ৰাখক পৰ্যাপ্ত খাদ্য ছাতি ৰেইনকোট ঔষধ খোৱা পানী আদি প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী মজুত ৰখাৰ আহ্বান প্ৰশাসনৰ যাতায়াতৰ বাবে বাছি লওক সুৰক্ষিত পথ আপুনি পানী কমাৰ পিছতহে উভতক ঘৰলৈ বৈদ্যুতিক তাঁৰ আৰু খুঁটাৰ তলত আশ্ৰয় নল'ব পানী নসৰকা মোনাত ভৰাই ৰাখক গুৰুত্বপূৰ্ণ নথিপত্ৰ ধাৰাসাৰ বৰষুণৰ যিকোনো মুহূৰ্ততে সৃষ্টি কৰিব পাৰে কৃত্ৰিম বানৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশক দুভাগ কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মীয় লোকসকলৰ বাবে এখনি ভিন্ন ৰাষ্ট্ৰ কৰক চৰিত্ৰহীন অসুৰ দানৱৰ লগত মানুহ জীয়াই থাকিব নোৱাৰে বাংলাদেশ যিমান মুছলমানৰ সিমান হিন্দুৰো তেওঁলোকে প্ৰমাণ কৰিব লাগিব তেওঁলোক পশু নে মানুহ মা ভনী কোনো সুৰক্ষিত নাই মৌলবাদীৰ বাবে চৰিত্ৰহীন অসুৰ দানৱৰ লগত মানুহ জীয়াই থাকিব নোৱাৰে হিন্দু পলৰীয়া নহয় হিন্দু বাংলাদেশৰ পৰা পলাই অন্য দেশলৈ অহাৰ কোনো কাৰণ হ'ব নোৱাৰে বাংলাদেশত হিন্দু নিৰ্যাতনক লৈ গৰজি উঠিল হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা দিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিশ্বযুদ্ধৰ শেহতীয়া খবৰ ইজৰাইলৰ নতুন বিপদ হিজবুল্লাহ ইজৰাইলত ধাৰাবাহিক আক্ৰমণ পুনৰ ইজৰাইলত ধাৰাবাহিক মিছাইল আক্ৰমণ হিজবুল্লাৰ 24 ঘণ্টাতে ইজৰাইলৰ 10-12ৰো অধিক মিছাইল আক্ৰমণ হিজবুল্লাৰ ক্ৰমাৎ ইজৰাইলৰ বিপদ বৰ্ষাইছে লেবাননৰ হিজবুল্লাৰ আক্ৰমণত কপিল ইজৰাইলৰ কেইবাটাও সেনাৰ ঘাটি হিজবুল্লাহৰ মিছাইল আৰু ড্ৰোন আক্ৰমণত তছনছ ইজৰাইলৰ সেনাৰ ঘাটি প্ৰত্যুত্তৰত হিজবুল্লাৰ 16টাকৈ সেনা ঘাটি উৰুৱালে ইজৰাইলে কিছুদিন পূৰ্বে ইজৰাইলৰ আক্ৰমণত নিহত হৈছিল হিজবুল্লাহৰ কেইগৰাকীও সেনা কমাণ্ডাৰ ইজৰাইলৰ প্ৰতিটো আক্ৰমণৰ প্ৰতিশোধ লৈছে হিজবুল্লাই ইছমাইল হানিয়াহৰ মৃত্যুক লৈও প্ৰতিশোধৰ অগ্নিত জ্বলিছে হিজবুল্লাহ পুনৰ ইজৰাইলত ধাৰাবাহিক মিছাইল আক্ৰমণ হিজবুল্লাৰ দিবলৈ অন্য এটা খবৰ অসম আৰক্ষীলৈ বিপদ গন্তা অসম আৰক্ষীলৈ বিপদৰ আগজাননী জাৰি বিপদৰ আগজাননী দিলে খুদ ডিজিপি জিপি সিঙে 2024 বৰ্ষত পেটুৱা পুলিচৰ পুনৰ কৰা হ'ব BMI টেষ্ট মেদবহুল আৰক্ষী বিপদত পৰিব BMI টেষ্টত 16 আগষ্টত স্বাস্থ্যৰ প্ৰতি যতন নোলোৱা আৰক্ষীৰ হ'ব পৰীক্ষা মহানগৰৰ 4th ABBM আৰু 10th ABBMত হ'ব পৰীক্ষা একেদৰে অসমৰ অন্য জিলাৰ আৰক্ষীৰ BMI টেষ্ট হ'ব 17 আগষ্টৰ পৰা সমগ্ৰ ৰাজ্যত পুনৰ 3টা পৰ্যায়ত হ'ব আৰক্ষীৰ বাবে BMI টেষ্টত বিফল হোৱা আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব শীৰ্ষ মহলে অসম আৰক্ষীলৈ বিপদৰ আগজাননী দিলে ডিজিপি জিপি সিঙে